নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আজি আমি এক বিশেষ আলোচনা কৰাৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত নিমন্ত্ৰণ কৰিছোঁ নলবাৰী জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা শ্ৰী ৰঞ্জিত তালুকদাৰ দেৱ। ৰঞ্জিত তালুকদাৰ দেৱ, আপোনাক স্বাগতম জনাইছোঁ। আমি গাঁওৰক্ষী বাহিনীৰ বিষয়ে কিছু আলোচনা কৰাৰ কাৰণে আপোনাক আজি নিমন্ত্ৰণ কৰি আনিছোঁ। আমিও জানিম আৰু কিছু নজনা কথা আমি দৰ্শককো জনাম। এতিয়া কথা হৈছে, আপুনি কওকচোন গাঁওৰক্ষী বাহিনীৰ প্ৰথম জন্ম কেনেকৈ হৈছিল, ক'ত হৈছিল? গাঁওৰক্ষী বাহিনীৰ প্ৰথম জন্ম হৈছে 1949 চনৰ 29 জানুৱাৰী তাৰিখে। হয়, আচ্ছা, কোনে কৰিছিল জন্মটো, কোনে দিছিল? মানে এইটো চৰকাৰীভাৱে হৈছিল নে কোনোবা এজন ব্যক্তিয়ে কৰিছিল? এইটো চৰকাৰীভাৱে প্ৰথম হোৱা নাছিলে। এইটো হৰিনাৰায়ণ বুঢ়াদেৱে তেখেতে আমাৰ গাঁওৰক্ষী বাহিনীটো প্ৰতিষ্ঠা কৰিছিলে। আচ্ছা, তেখেতৰ ঘৰ ক'ত আছিল? তেখেতৰ ঘৰ আছিলে আপোনাৰ নগাঁও জিলাৰ ৰহাৰ ওচৰত গড়মূৰ বুলি এখন বিখ্যাত গাঁৱত আছিলে। আপুনি কওকচোন, তেখেতৰ নিজৰ গাঁওখনত মানে আগতে আৰম্ভ কৰিছিল নে এনেকৈ গোটেই অসমখনত তেখেতে আৰম্ভ কৰিছিল? প্ৰথমতে তেখেতে নিজৰ গাঁওখনত কৰিছিলে, তাৰপিছত গোটেই অসমব্যাপী এই অনুষ্ঠানটো হৈ গ'ল আৰু অসমৰ লগতে এতিয়া বাহিৰা আমাৰ যিখিনি প্ৰদেশ আছে এই প্ৰদেশখিনিতো আমাৰ গাঁওৰক্ষী বাহিনী হৈছে। এতিয়া তেওঁলোকে বিভিন্ন নামেৰে হৈছে। তাৰমানে গাঁওৰক্ষী বাহিনী প্ৰথম অসমত জন্ম, তাৰপিছত মানে আমাৰ চুবুৰীয়া ৰাজ্যত গৈছিল। আচ্ছা, আপুনি এইখিনিতে আমি জানিব খুজিছোঁ যে গাঁওৰক্ষী সংগঠনৰ লক্ষ্যটো কি, মানে কি উদ্দেশ্যত হৰিনাৰায়ণ বুঢ়াদেৱে ইয়াক জন্ম দিছিল? প্ৰথম যেতিয়া হৰিনাৰায়ণ বুঢ়াদেৱে জন্ম দিলে তেতিয়া অবিভক্ত শিৱসাগৰ জিলাৰ ওচৰত আপোনাৰ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত ইংৰাজসকল গুচি গ'ল। ইংৰাজসকল গুচি যোৱাৰ পিছত ইংৰাজসকলৰ যিবিলাক সৈনিক যি শিবিৰ আছিল, শিবিৰৰ কিছু অস্ত্ৰ শস্ত্ৰ আমাৰ চুবুৰীয়া গাঁৱৰ আমাৰ নগা লোকসকলে তেওঁলোকে এটা লৈ আমাৰ অসমীয়া জীয়ৰী বোৱাৰী এইবোৰৰ ওপৰত অত্যাচাৰ কৰিলে। আমাৰ কৃষকৰ খেতি কাটি নিলে, গৰু চুৰি কৰিলে, ডকাইতি কৰিলে, বিভিন্ন ধৰণৰ কুকৰ্ম তেখেতসকলে কৰিলে। তেতিয়া হৰিনাৰায়ণ বুঢ়াদেৱে তেওঁ দেখিলে যে আচলতে আমি কি প্ৰক্ৰিয়াৰে এইটো বন্ধ কৰিব পাৰিম। তেতিয়া তেখেতে কিছুমান ডেকা যুৱকক লৈ প্ৰথম গাঁৱত পহৰাৰ ব্যৱস্থাটো কৰিলে আৰু এই পহৰাৰ ব্যৱস্থাৰে গাঁও যেতিয়া হত্যা, লুণ্ঠন, চুৰ ডকাইতি ৰোধ হ'ল আৰু তেওঁ তেতিয়া গাঁওৰক্ষী বাহিনী বুলি 1949 চনৰ 29 জানুৱাৰীত এইটো প্ৰতিষ্ঠা কৰিলে। তেখেতৰ বৰ মহৎ উদ্দেশ্য আছিল আচলতে, নিজৰ গাঁওখনক যাতে নিজৰ গাঁওখনৰ ডেকাসকলে সুৰক্ষা দিব পাৰে, তাৰে কাৰণে এই সংগঠনটো তেখেতে সৃষ্টি কৰিছিল। এতিয়া কওকচোন, গাঁওৰক্ষী বাহিনী বৰ্তমান মানে কি চৰকাৰৰ আওতালৈ আহিছে নিশ্চয়, আগতেতো চৰকাৰৰ আওতাত নাছিল। কেতিয়াৰ পৰা চৰকাৰে গাঁওৰক্ষী বাহিনীক নিজৰ আওতালৈ আনিলে? এইটো আপোনাৰ 1966 চনত অসম চৰকাৰে আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এক্ট কৰিলে আৰু 1986 চনত আছাম ভিলেজ ডিফেন্স ৰুল কৰিলে আৰু তেতিয়াৰ পৰা আমাৰ অসম গভৰ্ণমেণ্টে আমাৰ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনক চৰকাৰী এটা অৰাজনৈতিক স্বেচ্ছাসেৱী সংগঠন হিচাপে স্বীকৃতি দিলে। তাৰমানে 1966 চনৰ পৰা ইয়াক মানে চৰকাৰে এটা স্বেচ্ছাসেৱী সংগঠন হিচাপে নিজৰ আওতালৈ আনিলে। এতিয়া কথা হৈছে, ইয়াতো নিশ্চয় গঠনবিলাক চৰকাৰে কৰে নে নিজা কিবা কমিটি আছে? ইয়াৰ গঠন বিন্যাসটো কেনেকুৱা? মানে ধৰক ৰাজ্যিকত কিবা আছে নেকি, বা ইয়াত আৰক্ষীৰ দায়িত্বত আহে নেকি? এইটো মানে গঠন প্ৰক্ৰিয়াটো কেনেকুৱা ইয়াৰ? এই গঠন প্ৰক্ৰিয়াটো হ'ল, এইটো আমাৰ অসম চৰকাৰে এইটো কৰি দিয়ে এইটো, আৰু অসম চৰকাৰে আমাৰ DIG পৰ্যায়ৰ এজন অফিচাৰক আমাৰ চিফ কণ্ট্ৰলাৰ হিচাপে নিযুক্তি দিয়ে।
আৰু এই চিফ কণ্ট্ৰলাৰে আমাৰ গোটেই জিলাবিলাকত আমাৰ ডেপুটি এডভাইচাৰ কিছুমান নিয়োগ কৰে। আমাৰ গোটেই প্ৰক্ৰিয়াটো আমাৰ চিফ কণ্ট্ৰলাৰে এইটো চোৱা চিতা কৰে। তাৰপিছত মানে জিলা পৰ্যায়তো নিশ্চয় গঠন হয়। আপুনি যিহেতু জিলাৰ এইটো মানে বা প্ৰাথমিক কেইটা পৰ্যায়ত গঠন হয় এইটো? এইটো আমাৰ জিলা পৰ্যায়ত, আপোনাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত হয় এইটো। আৰু আমাৰ যিটো মহকুমা যিটো আছে আমাৰ চাৰ্কুল, এই চাৰ্কুলত হয়। আৰু আমাৰ প্ৰত্যেকখন থানাৰ আণ্ডাৰত আমাৰ থানা কমিটি এখন হয়। আচ্ছা, তাৰে থানা কমিটিৰ মুখ্য নিশ্চয় অচিজন হ'ব? মুখ্যজন নহয়, এইজন তাৰমানে যিজন সভাপতি হয়, সভাপতিজন অসম চৰকাৰে এইটো নিয়োগ কৰে। এইটো মানে বাহিৰৰ মানুহ নিয়োগ কৰে? বাহিৰৰ মানুহ নিয়োগ কৰে। আচ্ছা, ঠিক আছে। অসমত এতিয়া মানে পঞ্জীয়নভুক্ত কিমান VTP গ্ৰুপ বুলিয়ে কয় গাঁওৰক্ষী সংগঠন আছে? 18,881টা আমাৰ পঞ্জীয়নভুক্ত VTP আছে আমাৰ এতিয়া। আৰু 3,600 আনৰেজিষ্টাৰ বুলি কয়, আনৰেজিষ্টাৰ VTP আছে। এইখিনি আৰু চৰকাৰে এইটো পৰ্যায়ক্ৰমে এইখিনিও ৰেজিষ্টাৰ কৰিব। একোটা VTP গ্ৰুপত কিমানজন মানুহ থাকে? এনে 25জন থাকিব লাগে, আৰু 25জনৰ পৰা 50জনৰ ভিতৰত। তাৰে কিবা কম বেছি কিবা তাৰে 3টা পৰ্যায়ত নিশ্চয় আছে, ধৰক কিবা নায়ক বুলিও আছে, মই চাইছিলোঁ। নায়ক আছে আৰু কি আছে? ইয়াতে আমাৰ যিটো গাঁও লেভেলত যিটো হয়, এই গাঁও লেভেলত এজন সভাপতি থাকে, উপসভাপতি থাকে, আৰু এজন সম্পাদক থাকে, আৰু এজন আপোনাৰ নায়ক থাকে। এই নায়কে গোটেই প্ৰক্ৰিয়াটো চাই লয় এইটো। আচ্ছা, তেওঁলোকেতো ধৰক অকল ৰাতি চোৰ ডকাইত ধৰাৰ ক্ষেত্ৰতে হেৰি কৰে নে দিনতো তেওঁলোকৰ ডিউটি থাকে? নাই, VTPটো হৈছে আপোনাৰ এটা স্বেচ্ছাসেৱী এটা সংগঠন। এইটো ৰাইজৰ হকে আমাৰ VTPখিনি দিনে নিশাই কাম কৰি থাকে। মুখ্যকৈ ৰাতি আমাৰ VTP পহৰাৰ যিটো ব্যৱস্থাটো কৰে, আৰু বাকী কিছুমান উন্নয়নমূলক কামো আমাৰ VTPয়ে কৰে। এইটো তেওঁলোকে ধৰক এইটো সংগঠনত মহিলা আছে না, মহিলা গ্ৰুপ আছে না? মহিলা গ্ৰুপ আছে। তেওঁলোকে ধৰক ৰাতি ডিউটি দিওঁতে তেওঁলোকৰ অসুবিধা নহয় নেকি? অসুবিধা হয়, মহিলাখিনি ৰাতি অসুবিধা হয় তেওঁলোকৰ। কিন্তু আমি মহিলাখিনিক তেওঁলোকৰ যিটো ঘৰৰ চুবুৰী, এই ঘৰৰ চুবুৰীখিনিতে আমি তেওঁলোকক অলপ পঢ়াৰ ব্যৱস্থাটো আমি কৰিব দিওঁ। কাৰণ ৰাতিটো মহিলাখিনি যিহেতু সুৰক্ষিত তেওঁলোকে নিজে নহয়তো, সেইকাৰণে আমি তেখেতসকলক আমাৰ থানাৰ পৰা অকলে তেওঁলোক যাব নিদিওঁ। আমি থানাৰ পৰা আমাৰ যিটো পুলিচৰ যিটো পহৰাৰ ব্যৱস্থা, তেওঁলোকৰ লগত লগ লাগি কৰে। তাৰমানে পুলিচে সম্পূৰ্ণৰূপে তেওঁলোকক নিশাৰ ভাগত সহায় কৰে? এইটো। আচ্ছা, এই দিনৰ ভাগতে হওক বা তেওঁলোকেতো সামাজিকভাৱেও কিছু কাম কৰে। VTPবিলাকে কেনেকুৱা ধৰণে সামাজিকভাৱে জড়িত হয়, এই বিষয়ে অলপ কওকচোন। VTPসকলে সামাজিকভাৱে আমাৰ যিটো পঢ়াৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, আমাৰ গাঁৱত কিছুমান দুখীয়া ল'ৰা ছোৱালী আছে। এই দুখীয়া ল'ৰা ছোৱালীখিনিক সহায় সহযোগ কৰাৰ কাৰণে VTPখিনি আগবাঢ়ি যায়। আমাৰ সামাজিক কিছুমান অনুষ্ঠান আছে, ধৰক বিহু আছে বা পূজা আছে, এই পূজাখিনিৰ ক্ষেত্ৰতো আমাৰ VTPখিনিয়ে অগ্ৰণী ভূমিকা লয়। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে তেওঁলোকে? পঢ়া শুনাৰ ক্ষেত্ৰত VTPয়ে আমাৰ কিছুমান সজাগতামূলক সভা কিছুমান হৈ লয় ইয়াতে। তাত কিছুমান আমাৰ ব্যক্তিয়ে, যে মোৰ গাঁৱত ধৰক এটা ভাল ল'ৰা এটা আছে, টেলেণ্ট ল'ৰা এটা, হয়তো মাক দেউতাক সিহঁতৰ পঢ়াৰ কাৰণে সমৰ্থক নহয়, তেতিয়া এই যিখিনি আমাৰ সজাগতামূলক সভা কিছুমান পাতিলে তেতিয়া কিছুমান মানুহে যে আচলতে মই এইখিনি দিম, মই কিতাপখিনি দিম, অমুক কৰিম, তমুক কৰিম, এনেকুৱা ব্যৱস্থাটো কৰি দিয়ে। তাৰমানে মিটিঙৰ জৰিয়তে এইটো ব্যৱস্থা কৰি দিয়ে VTPসকলে। বা বাকী তেওঁলোকে সামাজিকভাৱে মই জনাততো বহুত ধৰণে জড়িত হয়। ধৰক ক'ৰবাত কেতিয়াবা কিবা দুৰ্ঘটনা হয়, তেনেকুৱা কিবা আপুনি পাইছে নলবাৰী জিলাত? ধৰক আপুনি যিহেতু নলবাৰী জিলাৰ উপদেষ্টা, এনেকুৱা ধৰণৰ ঘটনা গৈছে নেকি যে কিবা এটা দুৰ্ঘটনা বা
প্ৰাকৃতিক দুৰ্যোগত ভিডিপিসকলে বহু ধৰণে সহায় কৰিছে, তেনেকুৱা কিবা ঘটনা গৈছে নেকি? গৈছে। যেনে ধৰক বানপানী যেতিয়া হ'ল, বানপানী হ'লে আমাৰ ভিডিপিখিনিয়ে মানুহখিনিক সহায় কৰাৰ কাৰণে আগবাঢ়ি থাকে। ভিডিপিখিনিয়ে চৰকাৰৰ পৰা যিখিনি ৰিলিফ যিখিনি আপোনাৰ দিয়ে, এইখিনি আপোনাৰ তেওঁলোকে সুন্দৰকৈ লিষ্ট বনাই প্ৰশাসনক তেওঁলোকে সহায় কৰে। কেতিয়াবা আমাৰ ফায়াৰ ছাৰ্ভিচৰ লগত লগ লাগি আমাৰ যিখিনি ডেকা যিখিনি শক্তি আছে, এইখিনি ফায়াৰ ছাৰ্ভিচৰ লগত লগ লাগি তেখেতসকলে সেই মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে আগবাঢ়ি যায়। আচ্ছা, আপুনি কওকচোন, আপুনি কেনেকৈ ইয়াৰ লগত জড়িত হৈ পৰিল? মই সৰুৰে পৰা এই ভিডিপিৰ প্ৰতি মই অলপ আকৰ্ষিত। আচ্ছা। আমাৰ গাঁৱত পঢ়াৰ ব্যৱস্থা আছিলে তেতিয়া, কিন্তু আপোনাৰ এই ভিডিপি আমাৰ হেৰিত নাছিলে, সংগঠনটোত নাছিলে। আমাৰ গাঁৱত কি আছিলে, আগতে আপোনাৰ চুৰি ডকাইতি অলপ বেছি হৈছিলে। তেতিয়া আমাৰ গাঁৱৰ কিছুমান বয়োজ্যেষ্ঠ মানুহে পঢ়াৰ ব্যৱস্থাটো কৰিছিলে। পঢ়াৰ ব্যৱস্থা কৰাৰ পিছত তেতিয়া আমি হাইস্কুলৰ ষ্টুডেণ্ট, তেতিয়া ভাবিছিলোঁ যে আচলতে আমিও পঢ়া দিব পাৰিলে ভাল হয়। আমাৰ যিখিনি ছিনিয়ৰ আছিল, তাৰমানে ছিনিয়ৰখিনি আমাক কি কৈছে, পঢ়া দিব নিদিছিল। আমাক পঢ়া দিব এইকাৰণে নিদিছিলে, আমাৰ অলপমান ডেকা যিটো উদ্যম তেতিয়া কেনে আছিল, যে কিছুমান মানুহক আমি ঘৰত যাই জোকাই দিওঁ। হয় হয়। কেতিয়াবা ধৰক এনেকুৱা হয় যে ধৰক এজন মানুহক আমি গৈ তেখেতক 10 বাৰ আমি ৰাতি মাতি দিওঁ, এই হাৰি আছে না, চোৰ আহিব। মানে জোকাই আৰু তেওঁলোকক মানে টোপনি ভঙাৰ কাৰণে। তেতিয়া এনেকুৱা হ'ল গাঁৱত, তাৰমানে আমাৰ যিখিনি ডেকা শক্তি আছে, যুৱকখিনিক কাৰণে গাঁৱৰ মানুহখিনিও গোটেই ৰাতি উজাগৰ থাকিব লগা হ'ল। তেতিয়া গাঁৱৰ মানুহে কৰিলে কি, যে এই পঢ়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আচলতে এই ডেকা শক্তিৰ খেতিৰ দ্বাৰাই নহয়। কি কাৰণত নহয়, যে আচলতে ইহঁতেতো সকলোকে জগাই থাকে ৰাতি, কেনেকৈ হ'ব, এইটো নহ'ব না। তেতিয়া হ'ল কি, এই গোটেই আমাৰ যিখিনি ছিনিয়ৰ আমাৰ যিখিনি মানুহ আছিল, যেন ছিনিয়ৰ চিটিজেন আছিল, তেখেতে আকৌ মিটিং পাতি কৈছে, নহয় এই ব্যৱস্থাটো চৰকাৰীভাৱে কৰিব লাগিব। প্ৰথমে নাছিলে আমাৰ, তাৰপিছত দেখিলোঁ চৰকাৰীভাৱে তেতিয়া আমাৰ গাঁৱতো আমাৰ ভিলেজ ডিফেন্সৰ যিটো শাখাটো হ'ল, আৰু তেতিয়াৰ পৰা সুন্দৰভাৱে আজিলৈ চলি আছে আমাৰ গাঁৱতো। এইটো মোৰ গাঁৱত, আৰু আদাৰ যিখিনি আছে গোটেইখিনি জিলাত চলি আছে এতিয়া। আপুনি আজি ধৰক উপদেষ্টা, এটা দায়িত্বশীল বিষয় বুলিয়ে মই ক'ব খোজোঁ, আপুনি এই পৰ্যায়লৈ কেনেকৈ আহিল? মই, আপোনালোকে জানে, আমাৰ ছাত্ৰ জীৱনৰ পৰা ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট এনেকুৱা হৈ আহিছোঁ। আৰু মই আমাৰ সদৌ অসম, আমাৰ যি কোচ ৰাজবংশী যিটো জনগোষ্ঠী আছে বা জাতি, এই জাতিৰ মই যুৱ ছাত্ৰ সন্মিলনীৰ ষ্টেট কমিটিৰ মই প্ৰেছিডেণ্ট আছিলোঁ, ছেক্ৰেটাৰী আছিলোঁ, প্ৰেছিডেণ্ট আছিলোঁ। তাৰপিছত পলিটিকেলিও মই কিছু ক্ষেত্ৰত আছিলোঁ, ছাত্ৰ জীৱনটো যোৱাৰ পিছত পলিটিকেলি কিছু আহিলোঁ। আৰু পলিটিকেলি অহাৰ পিছত আমাৰ অসম চৰকাৰৰ যেতিয়া আমাৰ ভাবিলে যে আচলতে এনেকুৱা মানুহ কিছুমানকো অলপমান ইয়াত ভিডিপিটো আচলতে গাঁৱৰ প্ৰত্যেকজন মানুহৰ লগত এটা সুসম্পৰ্ক থকা একজন ব্যক্তি হ'ব লাগে। মই ভাবিছোঁ মই কিমান সুসম্পৰ্ক ৰাখিব পাৰিছোঁ মই নাজানো এইটো, কিন্তু নিশ্চয় অলপ চৰকাৰৰ ফালৰ পৰা মোৰ ওপৰত দৃষ্টি এটা নিক্ষেপ হ'ল। আৰু তেতিয়া মোক ইয়াতে ডেপুটি এডভাইচাৰ হিচাপে নিযুক্তি দিলে। আচলতে আমাৰ যিটো ডেপুটি এডভাইচাৰ, এই ডেপুটি এডভাইচাৰ আমাৰ অসম চৰকাৰৰ ইয়াতে নিযুক্তি দিয়ে। আৰু তেখেতসকলে যেতিয়া নিযুক্তি দিলে, আৰু তাৰপিছত মই কাম আৰম্ভ কৰিলোঁ। হয়, আচলতে ভিডিপিসকলে প্ৰতি ঘৰ মানুহৰ, মানে নিজৰ গাঁওখনৰ প্ৰতিগৰাকী মানুহৰ বিপদ আপদত তেওঁলোকে সহায় কৰে। যিকোনো ক্ষেত্ৰতে ধৰক, বা আমাৰ দুৰ্যোগৰ ক্ষেত্ৰতো তেওঁলোকে ধৰক বাহিৰৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগটো গৈ নাপাওঁতে, বা তেওঁলোকে নিজেই কিছু প্ৰাথমিক কামখিনি তেওঁলোকে কৰি দিয়ে, হয়নে কথাটো? তেওঁলোকে কৰে। এতিয়া কথা হৈছে, আপুনি যিহেতু ইয়াৰ লগত জড়িত হৈ পৰিল, আপোনাক মই অলপ আগতে এটা সুধিছিলোঁ যে
কিবা দুৰ্ঘটনা এনেকুৱা ঘটনা আপোনাৰ জিলাখনত হৈছে নেকি যে ভিডিপিসকলে সেইসকলক সহায় কৰি আৰ্তজনক উদ্ধাৰ কৰিছে, তেনেকুৱা ধৰণৰ ঘটনা আছে নেকি? আছে ইয়াতে আমাৰ ওচৰৰে প্ৰাকৃতিক দুৰ্যোগ আহিল, বতাহ বৰষুণ, বতাহে আমাৰ মানুহ এঘৰৰ গোটেই ভাঙি পেলালে আৰু গোটেই ভাঙিটো পেলালে, ঘৰ গোটেই ভাঙি গ'ল, পশু পক্ষী আহত হ'ল। পশু পক্ষীৰ লগতে আমাৰ কি হ'ল, তেওঁলোকৰ যিখিনি মানুহ আছিল বহু ইনজিয়ৰ হ'ল। তেতিয়া গোটেই ভিডিপিখিনি তেতিয়া আমাক থানাক বা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক খবৰ দিয়া নাই, তেওঁলোকে নিজে এই যে কান্ধত, তাৰমানে সেইটো সময়ত তাৰমানে কি হয়, আপোনাৰ হেৰিও পোৱা নাই, ৰিক্সা পোৱা নাই বা আদাৰ গাড়ী পোৱা নাই, গোটেই কান্ধত লৈ লৈ আমাৰ নলবাৰী চিভিল হস্পিটেললৈ গ'ল। আচ্ছা আচ্ছা। আৰু গৈ কিনে গোটেই যিখিনি প্ৰক্ৰিয়া, চিকিৎসা প্ৰক্ৰিয়া গোটেইখিনি কৰিলে। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ গ'ল, গৈ কিনে তেওঁলোকক সুন্দৰভাৱে, আমাৰ যিহেতু ভিডিপি লৈ গৈছোঁ, সুন্দৰভাৱে তেওঁলোকক চিকিৎসা ব্যৱস্থাটো কৰিলে। আৰু এই যি ঘৰ ভাঙিলে, এই ঘৰ ভাঙাৰ পিছত আমাৰ ভিডিপিখিনি শ্ৰমদান কৰি তেওঁলোকক সেইদিনাই বহু ভিডিপি যাই কিনে চালি তালি কৰি সিহঁত থকাৰ ব্যৱস্থাটো কৰি দিলে। তেওঁলোকে আচলতে খুব সহায় কৰা মনটো তেওঁ থাকিব লাগিব প্ৰতিগৰাকী ব্যক্তিৰ। মই আপোনাক তাৰমানে এইটো প্ৰথম এটা উদাহৰণ দিছোঁ, আছে বহু আছে, জিলাখনত বহু এনেকুৱা আছে। এনেকুৱা ভিডিপিবিলাকক কিবা প্ৰশিক্ষণ দিয়া হয় নেকি? প্ৰশিক্ষণ দিয়া হয়। এইটো তেওঁতো ধৰক প্ৰশিক্ষণটো মানে তেওঁ উদ্ধাৰ কাৰ্যৰ প্ৰশিক্ষণ দিব লাগিব বা তেওঁৰ মানসিকভাৱে তেওঁক এইটো প্ৰস্তুত কৰি তুলিব লাগিব যে এজন মানুহক আমি সহায় কৰিব লাগিব, এই মানসিকতাটো গঢ়ি তুলিব লাগিব। প্ৰতিগৰাকী মানুহতো গঢ়ি নুঠে, গতিকে ইয়াক প্ৰশিক্ষণৰ জৰিয়তে নিশ্চয় গঢ়ি তুলিব পৰা যাব। কেনেকুৱা ধৰণে প্ৰশিক্ষণ দিয়া হয়? এইটো আমাৰ অসম পুলিচৰ পৰা এইটো প্ৰশিক্ষণ দিয়ে। আৰু আচলতে ভিডিপি আমাৰ 18 বছৰৰ তলৰ হ'ব নোৱাৰিব, 18 বছৰৰ ওপৰৰ। যিহেতু 18 বছৰৰ ওপৰৰ যিখিনি ডেকা ল'ৰা এইখিনি আমাৰ পুলিচ, আমাৰ কণ্ট্ৰলাৰ অফিচৰ পৰা, আমাৰ ডিজিপি অফিচৰ পৰা সময়ে সময়ে আমাৰ ভিডিপিখিনিক প্ৰশিক্ষণ দিয়ে। প্ৰাকৃতিক দুৰ্যোগত কেনেকৈ উদ্ধাৰ কৰিব পাৰি ন, সেনেকুৱাকৈ দিয়ে। আৰু আমাৰ প্ৰত্যেক বছৰত এইটো আমাৰ হৈ থাকে। এইটো তাৰমানে আপুনি ক'বলৈ গ'লে ৰাইজৰ এই ভিডিপিৰ জৰিয়তে মানে গাঁও সুৰক্ষা সমিতিয়ে ৰাইজৰ বহুত লাভৱান হৈছিল, ৰাইজখিনি লাভৱান্বিত হৈছে ইয়াৰ পৰা। গতিকে আমি আচলতে এই সংগঠনটোৰ পৰা চৰকাৰৰ কিবা লাভ হৈছে নে? মানে চৰকাৰৰ বাকীটো তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত লাভ হৈছে, তেওঁলোকে পুলিচে নকৰা কাম কিছুমানো কৰিছে, কিন্তু তেওঁলোকৰ লছত আছে নেকি চৰকাৰ কিবা, ধৰক আৰ্থিকভাৱে তেওঁলোকে এই গাঁওৰক্ষী বাহিনীটো দিয়াৰ ফলত? নাই, চৰকাৰৰ ইয়াত লছ হোৱা নাই, চৰকাৰ লাভ হৈছে। চৰকাৰৰ 1 নম্বৰ লাভ হৈছে যে অসমত যিমান পুলিচ থাকিব লাগে, যিমান নিয়োগ হ'ব লাগে, সিমান পুলিচ নাই। এইটো কৰিছে কিন্তু আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে কৰিছে। আজি গাঁও অঞ্চলত আজি ড্ৰাগছৰ প্ৰৱণতাটো বাঢ়িছে, আজি চুৰি ডকাইতিটো হৈছে, আজি বাল্য বিবাহ হৈছে, আজি ডাইনী হত্যা হৈছে। আৰু আমাৰ যিটো বাংলাদেশী যিটো আগ্ৰাসন, এই আগ্ৰাসনটো হৈছে আপোনাৰ সীমান্তৰ ওচৰৰ যিখিনি আপোনাৰ ভিডিপি আছে, এই ভিডিপিখিনিয়ে বাংলাদেশৰ পৰা যিখিনি আপোনাৰ অসমত বা ভাৰতবৰ্ষত যিখিনি প্ৰৱেশ কৰিছে, এইখিনি ক্ষেত্ৰতো আমাৰ ভিডিপিখিনিয়ে চকা নজৰ ৰাখিছে। আমাৰ চৰকাৰে এইকাৰণে ভিডিপিক আমাৰ প্ৰশংসাটো কৰি থাকে এইটো। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও ভিডিপিৰ প্ৰতি যিটো এটা গুড কনচেপ্ট এটা তেখেতৰ আছে, আৰু তেখেতে ভিডিপি সদায় আপলিবৰ কাৰণে তেওঁ অহৰহ চিন্তা কৰি থাকে। ভিডিপিবিলাকৰ কিবা আধুনিকতাকৰণৰ বিষয়ে কিবা চিন্তা চৰ্চা কৰিছে নেকি চৰকাৰে, বা আধুনিকৰণ কৰিছে নেকি ইয়াত? মানে আগতকৈ ধৰক কিবা তেওঁলোকক
মানে চলাই নিয়াৰ কাৰণে সা সঁজুলি দিছে নেকি, কিবা তেনেকুৱা ধৰণে কিবা আছে নেকি? আমাৰ ভিডিপিখিনি যেতিয়া ৰাতিৰ পহৰা দিয়ে, পহৰা দিয়াৰ কাৰণে আপোনাৰ টৰ্চ লাইট এটা লাগিব। ভিডিপিখিনিক আপোনাৰ বৰষুণৰ বতৰত ছাতি এটা লাগিব, ৰেইনকোট এটা লাগিব, জোতা এযোৰ লাগিব। এই গোটেই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো অসম চৰকাৰে এইটো কৰিছে। এইটো তেওঁলোকক নিজৰ সুৰক্ষাৰ কাৰণে কিবা অস্ত্ৰ শস্ত্ৰ যোগান ধৰে নেকি? সুৰক্ষাৰ কাৰণে তেওঁলোকৰ নিজৰো সুৰক্ষা লাগিবতো। এটা ডকাইত পাৰ্টি ধৰক আহিলে আজিকালি তেওঁ আগ্নেয়াস্ত্ৰ লৈ আহে, গতিকে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে কিবা অস্ত্ৰ শস্ত্ৰ যোগান ধৰে নেকি চৰকাৰে? সুৰক্ষাৰ কাৰণে আমাৰ যিখিনি আপোনাৰ ধৰ এতিয়াতো আমাৰ ভিডিপিখিনি আনট্ৰেইনাৰ, ভিডিপিখিনিকতো আপোনাৰ হেৰি দিব নোৱাৰে, অস্ত্ৰ দি হাতত তুলি দিব নোৱাৰে। ভিডিপিখিনি যদি এনেকুৱা যদি কেতিয়াবা ধৰক ডকাইত বা এনেকুৱা হয়, তেতিয়া ভিডিপিখিনি আগতে ডকাইতক প্ৰতিহত কৰাৰ কাৰণে আগবাঢ়ি যোৱাৰ কাৰণে পুলিচ আছে। আচ্ছা আচ্ছা। পুলিচক খবৰ কৰি ইনফৰমেশ্যনটো দি পুলিচৰ দ্বাৰাই এই ডকাইত বা যে গৰু চোৰ যি আছে, এই গৰু চোৰখিনিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে পুলিচ ডিপাৰ্টমেণ্টৰ আমি সহায় আমি লওঁ। ভিডিপি গ্ৰুপ এটাত, গাঁও সুৰক্ষা গোট এটাত যদি কোনোবা এজন জড়িত হ'বলগীয়া হয়, তেওঁৰ কিবা ক্ৰাইটেৰিয়া থাকে নেকি? মানে কি তেওঁ কি ধৰণে জড়িত কৰিব? যিকোনো মানুহকতো জড়িত কৰিব নোৱাৰে, ইয়াতে কি ধৰণে জড়িত কৰিব সেই সম্পৰ্কে কওকচোন। ভিডিপিৰ যিটো আমাৰ গাঁও লেভেলত যিটো কমিটি আছে, এই কমিটিটোত তেওঁ সোমাব। সেই মানুহজন কেনেকুৱা হ'ব? 18 বছৰ ওপৰত হ'ব লাগিব। তাৰপিছত তেওঁৰ যিটো সামাজিক যিটো স্থিতি ভাল হ'ব লাগিব। যদি তেওঁৰ সামাজিক যদি স্থিতিটো ভাল হয়, মানে সামাজিকভাৱে তেওঁক যদি মানে গ্ৰহণযোগ্য কৰা হয়, তেওঁৰ গ্ৰহণযোগ্য থাকিব লাগিব। যদি তেওঁৰ যদি বেকগ্ৰাউণ্ডত কিবা এটা আগৰ কিবা বেয়া ৰেকৰ্ড আছে, তেওঁক তেতিয়া অন্তৰ্ভুক্তি নহয়। তেওঁ গাঁওৰক্ষী বাহিনীততো এতিয়া ধৰক 75 বছৰ হ'ল 75 গাঁওৰক্ষী বাহিনী। এই গাঁওৰক্ষী বাহিনীবিলাকৰ কিবা পুৰস্কৃত কৰা হয় নেকি? ধৰক শ্ৰেষ্ঠতাৰ, অসমততো গোটেইবিলাক গাঁওৰক্ষী বাহিনী আপুনি ক'লে 18,000ৰ ওপৰ আছে, এইসকলক কিবা শ্ৰেষ্ঠতাৰ ভিত্তিত পুৰস্কৃত কৰে নেকি চৰকাৰে? প্ৰত্যেক বছৰত 29 জানুৱাৰীত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস হয়। এই প্ৰতিষ্ঠা দিৱসত অসম চৰকাৰে প্ৰত্যেকখন থানাৰ পৰা আমাৰ যিজন চক্ৰ সংগঠক আছে, এই চক্ৰ সংগঠকখিনিয়ে গোটেই ভিডিপিখিনিক চোৱা চিতা কৰে। গোটেই দায়িত্ব চোৱা চিতা এটা, মানে গোটেইখিনি ফাংচনিংটো তেওঁ চায়। প্ৰত্যেক বছৰে চক্ৰ সংগঠক, যিটো শ্ৰেষ্ঠ সংগঠক, যোনে ভাল কাম কৰিছে, সেইটো ৰিপৰ্ট আমাৰ SP বৰৰ পৰা লৈ যায়। SPজন হৈছে আমাৰ ভিলেজ ডিফেন্স অফিচাৰ। তেওঁ ৰিপৰ্টটো ছাবমিট কৰে আমাৰ চিফ কণ্ট্ৰলাৰ তাতে, আমাৰ DIG তাতে কৰে। আৰু তাৰ পৰা আমাৰ বাছনি হয়, প্ৰত্যেক জিলাৰে শ্ৰেষ্ঠ সংগঠক একোজন বাছনি হয়। আৰু এই 29 জানুৱাৰী তাৰিখে প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱসত পুৰস্কৃত কৰা হয়। ঠিক তেনেদৰে আমাৰ এই গাঁৱত যিখিনি ভলেণ্টিয়াৰ আছে, তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি একে প্ৰক্ৰিয়াৰে আমাৰ SP বোৰে ৰিপৰ্টটো পঠাই দিয়ে। তাৰমানে জিলা ভিত্তিত সেই পুৰস্কাৰবিলাক, ধৰক জিলা ভিত্তিৰ পুৰস্কাৰবিলাক ৰাজ্যিক ভিত্তিতে একেলগে দিয়ে। ৰাজ্যিক ভিত্তিত। এইটো মানে বৰ ভাল প্ৰক্ৰিয়া, কাৰণ উৎসাহ যোগোৱা এটা প্ৰক্ৰিয়া এটা। আচলতে ক'বলৈ গ'লে আৰক্ষী আৰু গাঁও সুৰক্ষা সংগঠনৰ সদস্যসকল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকক গ্ৰাম্য পুলিচ বুলিও ক'ব পাৰি, কাৰণ গোটেই গাঁওখনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু প্ৰথম ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰে। আৰু কিবা মানে অপ্ৰীতিকৰ পৰিস্থিতি বা অসামাজিক কাম কাজ হ'লে তেওঁলোকে পুলিচক ইনফৰমেশ্যনটো তেওঁলোকে প্ৰথম আচলতে দিব পাৰে। গতিকে গাঁওখনক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোক অত্যন্ত প্ৰহৰী হৈ থিয় দি আছে, আমি এইটো ক'ব লাগিব।
আৰু সেইকাৰণে হয়তো ইয়াৰ গাঁও সুৰক্ষা সংগঠনত এটা মানে থিম ছং এটা আছে যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটি লৈছে নহয়নে কথাটো থিম মেমৰি আছে। গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি মানে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ গোটেই গাঁওখনক আমি পোহৰ কৰা আচলতে তাৰ যিটো মানে থিম ছংটোৰ যিটো উদ্দেশ্য আমি গোটেই গাঁওখনক পোহৰাই তোলাৰ এটা উদ্দেশ্য যিকোনো অসামাজিক কামৰ পৰাই হওক বা পঢ়া শুনা দুৰ্যোগ গোটেই কথাটোৰ পৰা মানে এটা পোহৰ বিলোৱাৰ উদ্দেশ্য এটা মানে গানটোৰ পৰা ওলাই পৰে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি এইটো হৈছে গাঁও সুৰক্ষা বাহিনীৰ এটা থিম ছং এতিয়া কথা হৈছে আপুনিতো ইয়াত জড়িত গতিকে আপুনি এনেকুৱা এটা পৰিস্থিতিত পৰে নেকি গাঁৱৰ সুৰক্ষা বাহিনীৰ যিবিলাক সদস্য তেওঁলোকেতো নিশা ডিউটি কৰি থাকে নিশা পহৰা দি থাকে কেতিয়াবা এনেকুৱা কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ ক্ষেত্ৰত আপোনাক নিশা টোপনিৰ মাজতে ফোন কৰি বা আপোনাক জগাই কিবা এনেকুৱা ধৰণৰ সমস্যা গৈছে নেকি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা সমস্যা গোটেই ৰাতিয়ে থাকে আৰু মোৰ কেতিয়াও আপোনাৰ হেৰি নহয় মোবাইল বন্ধ নহয় সেইটোতো ভাল কথা আৰু প্ৰত্যেক নিশাই আমি উজাগৰে থাকিব লগা হয় এইকাৰণে হয় কিবা না কিবা এটা আহিব গোটেই জিলাখনতো ধৰক আমাৰ পুলিচৰ লগত যিহেতু আমাৰ আপুনি যিটো ক'লে মুদ্ৰাৰ পিটি তাৰমানে প্ৰত্যেকটা ক্ষেত্ৰতে আমাৰ পুলিচসকলে আমাৰ লগত যোগাযোগটো ৰাখে আৰু কেতিয়াবা কি হয় ধৰক আপোনাৰ পঢ়া ৰখি থাকিলে ৰখি থাকাতে গাড়ী আজিকালি আমাৰ যিটো গৰু চোৰৰ যিটো ষ্টাইল তেওঁলোকৰ চুৰি কৰা যিটো ষ্টাইল তেওঁলোকেতো গাড়ী লৈ আহে তেওঁলোকে মিনি ট্ৰাক লৈ আহে গোটেই গাঁওখন চুৰ কৰি লৈ যায় তেতিয়া কি হয় তাৰমানে গাড়ীখন আমাৰ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিয়া আছে গৰু চুৰ আহিলে এনে নাহে সিহঁতে অস্ত্ৰ লৈ আহিব আমাৰতো VDP সকলৰতো আপোনাৰ অস্ত্ৰ নাই আছে লাঠিডাল আছে আপোনাৰ লাঠি এডাল আছে আমাৰ সেই যে আপোনাৰ কিছু হেৰি আছে আমাৰ লোহাৰ কিছু আপোনাৰ সুৰক্ষা দিয়াৰ কাৰণে ৰদ তেনেকুৱা বস্তু আছে কিন্তু সেইটো দি সিহঁতক ৰোধ কৰিব নোৱাৰিব তেতিয়া কি হয় তেওঁলোকে ফোন কৰে যে আচলতে ইয়াত এনেকৈ গাড়ী সোমাইছে গতিবিধিটো এনেকুৱা আৰু তেতিয়া মই লগে লগে ৰাতি উঠি আহোঁ উঠি আহি মই পুলিচৰ লগত লগ লাগি তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰোঁ আৰু কৰায়ত্ব হৈছেও আমাৰ নলবাৰীত আপোনালোকে পাইছে নলবাৰীত এবাৰ হ'ল আজি 3 বছৰমান আগতে মুকালমুৱা আমাৰ নলবাৰী জিলাৰে মুকালমুৱাৰ পৰা গৰু চুৰি কৰিব গৈছিল নলবাৰীত এটা ভাল দামী দামী গাড়ী লৈ গৈছিলে যাই ঠিক আমাৰ চৌক বজাৰ বুলি এখন হেৰি আছে এই চৌক এটা আছে এই চৌকত তেতিয়া গুলীয়াগুলি হ'ল এজন ডকাইত তাত মৰিলে গৰু চুৰ মৰিলে আৰু বাকীবোৰ পলাল আৰু আমাৰ VDPয়ে ইয়াক যিটো কৃতিত্ব সেই কৃতিত্বটো পাইছে এইটো অসম যেতিয়া মানে ধৰক কিছুমান সংঘৰ্ষবিলাক যে হয় সংঘৰ্ষবিলাকততো VDPবিলাকে ধৰক আমি দুটা ধৰ্মৰ মাজত যদি কেতিয়াবা সংঘৰ্ষ হয় মানে আমি দেখিছোঁ আগতে সংঘৰ্ষ হোৱা শুনিছোঁ এইবিলাকৰ ক্ষেত্ৰত VDP পাৰ্টিটো কোনো ধৰ্ম নাথাকে তেওঁলোকে তেতিয়া সেই ধৰ্মটো তেওঁলোকে নিউট্ৰেল হৈ চলিব পাৰেনে নিজক লৈ ধৰক ধৰ্মকেন্দ্ৰিক এখন গাঁৱত দুটা ধৰ্ম আছে ধৰ্মকেন্দ্ৰিক তেওঁলোকৰ কিবা কাজিয়া লাগিল তেতিয়া তেওঁলোকে এটা VDP গ্ৰুপততো দুয়োটা ধৰ্মৰে মানুহ থাকিব পাৰে তেওঁলোকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰেনে তেওঁলোকে যেতিয়া আপনি যেটো কমিউনিয়েল কথাটো ক'লে না, এইটো কমিউনিয়েল কথা মানে মই আচলতে এইটো মানে হঠাতে আনিছোঁ আপোনাৰ কথাখিনি শুনিয়ে যে এনেকুৱা ধৰণৰ কিবা হ'ব পাৰে নেকি, মই চিন্তা কৰিছোঁ কথাটো যে তেওঁলোকে তেওঁলোকৰ মনৰ পৰা সেই নিয়ন্ত্ৰণটো ৰাখিব পাৰেনে, মই সেইটো চিন্তা চৰ্চা কৰিছোঁ। আপুনি যিটো কথা ক'লে যে এইটো কমিউনিটি এইটো কমিটি সেইটো কৈছে না, এইটো
তেওঁলোকৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। দুটা ধৰ্মৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বা তেওঁলোকৰ মাজত সংঘৰ্ষও হ'ব পাৰে। আগতে আমি বহুত শুনিছিলোঁ, এতিয়া অৱশ্যে সেইবিলাক বহুত নিয়ন্ত্ৰণ হৈছে। কিন্তু VDP গ্ৰুপৰ তাত এখন গাঁৱতে, যিহেতু সৰু গাঁও এখন, তাত সংঘৰ্ষ হ'ল। VDP ধৰক দলটোত দুয়োটা ধৰ্মৰে মানুহ থাকিব, তেওঁলোকে এটা কাক সহায় কৰিব, কি কৰিব, তেওঁলোকে কেনেধৰণে নিয়ন্ত্ৰণ কৰিব, তেওঁলোকে নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব নাই যে মই মোৰ ধৰ্মটোৰ মানুহখিনিক মই মানে তেওঁলোকৰ পক্ষতে থাকোঁ, তেনেকুৱা হ'ব পাৰে নেকি? নে তেওঁলোকে নিজক নিয়ন্ত্ৰণ কৰি নিৰপেক্ষভাৱে তেওঁলোকৰ কাম কাজখিনি কৰিব পাৰে? তেওঁলোকে নিৰপেক্ষভাৱে তেওঁলোকে গোটেই কথাখিনি প্ৰথম আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ লগত তেওঁলোকে কথা পাতি লয়। যেতিয়া দুটা ধৰ্মৰ মাজত, দুটা কমিউনিটিৰ মাজত যেতিয়া আপোনাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া আমাৰো ইনষ্ট্ৰাকশ্যন আছে যে আচলতে আপোনালোকে তাত গৈ নোসোমাব, তাত নোসোমাব। তাতে আপোনালোকে ক্ষেত্ৰভিত্তিক যিটো অধ্যয়ন এইটো কৰক, কি কাৰণে মানে হৈছে আপোনালোকে এইটো জনাওক। তেখেতসকলে যেতিয়া জনায়, এই জনাৰ পিছত কেনেকৈনো এইটো নিয়ন্ত্ৰণ কৰিব পৰা যায়, কেনেকৈনো ভাতৃত্ববোধ আনিব পৰা যায়, এই ভাতৃত্ববোধ অনাৰ দায়িত্ব কিন্তু আমাৰ এই VDP সকলক ওপৰত ন্যস্ত কৰা যায়। হয়, আমি বহু ঠাইত দেখিছোঁ এনেকৈ শান্তি কমিটি গঠন কৰা দেখিছোঁ আমি। হয়, তেওঁলোকে আচলতে গাঁৱত মানে গাঁৱৰ অতন্ত্ৰ প্ৰহৰী আৰু যিকোনো ক্ষেত্ৰত গাঁওখনৰ লগত জড়িত হৈ পৰি বিয়া সবাহতো তেওঁলোকে নিশ্চয় সহায় সাহাৰ্য কৰে আৰু বিপদ আপদৰো কথাই নাই। এতিয়া মই আপোনাৰ, যিহেতু আপুনি এইটোৰ লগত জড়িত, আপুনিও VDP বিলাকো সামাজিকভাৱে জড়িত, এতিয়া মই এটা প্ৰশ্ন কৰিব খুজিছোঁ আপোনাৰ ব্যক্তিগত প্ৰশ্ন, যে VDP বিলাক সামাজিক, আপুনি কেনেধৰণে সমাজৰ লগত জড়িত হৈ আছে সেইটো অলপ কওকচোন। কিহৰ লগত জড়িত হৈছে, কেনেকৈ আপুনি সমাজৰ লগত জড়িত হৈছে? কাৰণ আপুনিও যিহেতু এইটো ক্ষেত্ৰত মানে উপদেষ্টা হ'বলৈ হৈছে, গতিকে আপুনি নিশ্চয় সামাজিকভাৱে জড়িত হৈছে। আপুনি ক'ত জড়িত হৈছে, কেনেকুৱাভাৱে জড়িত হৈ আছে কওকচোন অলপমান। মই নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত। আমাৰ ওচৰতে, আমাৰ মানে মোৰ ঘৰৰ ওচৰতে, মোৰ ঘৰ নলবাৰী জিলাৰ খাজজাৰা বুলি এখন গাঁৱৰ। আচ্ছা। গাঁৱৰ ওচৰতে এখন আশ্ৰম এখন আছে। এই আশ্ৰমখন আপোনাৰ আমাৰ জোনা আখৰা বুলি যিটো কয় এলাহাবাদ, আচ্ছা, তাৰ পৰা এইটো পৰিচালনা হয়। বহু বছৰ আগতে এলাহাবাদৰ পৰা পৰিচালনা আশ্ৰম। এইটো তাৰ পৰা হয়। আমাৰ যিটো আখৰাৰ যিটো ব্যৱস্থা এইটো হয়। আৰু এই আশ্ৰমখন 200 বছৰ আগৰ পুৰণি এইখন। তাত বাবা এজন আছিলে, পৰমানন্দ বাবা বুলি, তেওঁ ইয়াত প্ৰতিষ্ঠা কৰিছিলে। এতিয়া খাজৰা আশ্ৰম বুলি ক'লে এতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহে জানে এইটো। ধৰ্মীয় অনুষ্ঠান, এইটো সনাতনী আমাৰ ধৰ্মৰ এইটো অনুষ্ঠান এইটো। আৰু সেই অনুষ্ঠানটোত মই তাৰ জেনেৰেল ছেক্ৰেটাৰী তাৰ। আৰু গাঁৱৰ বা আমাৰ ওচৰৰ যে নলবাৰী ৰাইজে যে তেওঁলোকে নিশ্চয় ভাবিছে যে আচলতে ৰঞ্জিত তালুকদাৰ, আৰু মোৰ নাম আচলতে ৰঞ্জিত তালুকদাৰ, কিন্তু মোক আছে ৰঞ্জিত তালুকদাৰ বুলি মোৰ নলবাৰীৰ ৰাইজে নাজানে মোক। বা এইটো এটা বৰ ডাঙৰ কথা যে আপোনাক ৰঞ্জিত তালুকদাৰ নামটোৱে নাজানে। কি নামেৰে জানে? ৰমেন তালুকদাৰ বুলি জানে। এইটোৰ কি ৰমেন তালুকদাৰ বুলি কিয়? মানে আপোনাৰ দুটা নাম হ'ল যে? নহয়, দুটা নাম হ'ল মানে মই যেতিয়া মই স্কুলত আছিলোঁ তেতিয়া ৰঞ্জিতে আছিলে। তাৰপিছত মোৰ ঘৰত মাতা নাম আছিলে ৰমেন। এই ৰমেনে হৈ গ'ল গোটেই। আচ্ছা আচ্ছা। এতিয়া মই খাজাৰা আশ্ৰমৰ যি ছেক্ৰেটাৰী, তাতে কিন্তু মই ৰমেন তালুকদাৰ এলাইছ ৰঞ্জিত আৰু এলাইছ ৰমেন তালুকদাৰ। আৰু আপুনি যিহেতু সুধিছে যে সামাজিক অনুষ্ঠানবোৰৰ লগত, মই আমাৰ ওচৰতে বিল্লেশ্বৰ দেৱালয় আছে, তাৰে লগতো জড়িত। আমাৰ নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ লগত মই জড়িত। এবাৰ ৰাস আমাৰ 15 তাৰিখৰ পৰা হ'ব, তাতো বিভিন্ন দায়িত্ব তাত আছে মোৰ। তাত গোটেই মানুহখিনিৰ লগত
মই কেনেকৈ মানুহখিনিৰ লগত থাকি সেই মানুহখিনিৰ মাজত মোৰ যিটো এক্টিভিটিছ কামৰ সেইখিনি মই দেখুৱাৰ কাৰণে মই চেষ্টা কৰোঁ আৰু মই সেইটো ভাল পাওঁ সেইটো কৰি কিনে সামাজিক কিছুমান কাম কৰি ভাল পাওঁ মই ইয়াৰ লগত আৰু বিভিন্ন অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠানৰ লগতে বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ স্কুলৰ মই আপোনাৰ MC কোনোবা এখনৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্ট এনেকুৱা হৈ আছোঁ বা আমাৰ তাত কিছুমান ক্লাব আছে ক্লাবৰো চাতে ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আমাৰ ওচৰত বিহু হয় বিহুৰ প্ৰেছিডেণ্ট আপুনি তাৰমানে বহুখিনি সামাজিকভাৱে জড়িত হৈ আছোঁ। জড়িত ব্যক্তি এতিয়া কথা হৈছে আপুনি যিহেতু গাঁওৰক্ষী বাহিনীৰ লগত জড়িত আছে কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে নেকি যে আপোনাক কোনোবাই ধৰক ভাবুকি দিছে কিবা এই সম্পৰ্কীয় লৈ গাঁওৰক্ষী বাহিনীত থকা সূত্ৰে বা কোনোবা আপুনি ডকাইতে ধৰিছে বা চোৰে ধৰিছে বা এসময়ত সন্ত্ৰাসবাদী ধৰিছে বা গাঁওবিলাকত সন্ত্ৰাসবাদীবিলাক সোমাইছিল সেইবিলাকক আপুনি ধৰিছে ধৰক তেনেকুৱা কিবা কেতিয়াবা আপোনাক ভাবুকি প্ৰদান কৰিছিল নেকি না ভাবুকিটো আহিবই ভাবুকি এইকাৰণে আহিব যে যেতিয়া ধৰক আপোনাৰ আজিৰ তাৰিখত যিটো সামাজিক যিটো ব্যাধি বুলি ক'লোঁ আপোনাৰ যিটো ড্ৰাগছ মেইন ড্ৰাগছ আজিকালি ড্ৰাগছে আচলতে গোটেই আমি এতিয়া অসমৰ কথা ক'বলৈ গ'লে ড্ৰাগছে অসমখনক মানে আগুৰি ধৰিছে বহু ড্ৰাগছ বেপাৰী ধৰাতো পৰিছে এইবিলাক হয় কথাটো ড্ৰাগছৰ ক্ষেত্ৰত চিন্তনীয় বিষয় তাৰমানে ড্ৰাগছৰ কথাটো হৈছে কি এই ড্ৰাগছে আমাৰ যিখিনি যুৱ চাম আছে এই চামটোক পংগু কৰি দিছে আৰু যিখিনি ড্ৰাগছ বিক্ৰী কৰে এইখিনি কিন্তু একদম সিহঁতে প্ৰথম টাৰ্গেট কৰি লয় তাৰমানে স্কুলৰ ল'ৰা ছোৱালীক টাৰ্গেট কৰি লয় হয় আৰু আমি যিখিনি ল'ৰা ছোৱালীৰ গতিবিধি এইখিনি আমি নিৰীক্ষণ কৰোঁ অলপ আৰু আমি এনেকুৱা ব্যৱস্থা ৰাখিছোঁ কোনে ড্ৰাগছ বেচে ড্ৰাগছ পেডলাৰখিনি কোন আমি এই ব্যৱস্থাখিনি আমি কৰিছোঁ আৰু সেইমতে পুলিচৰ দ্বাৰা তেওঁলোক আনি জেলত দিছোঁ বা কিছুমান এনকাউণ্টাৰ হৈছে আমাৰ তাত এই যিখিনি এনকাউণ্টাৰ হ'ল বা যিখিনি ধৰি আনিছোঁ তেওঁলোকেতো আমাক ভাবুকি দিবই তেওঁলোকে আৰু তেওঁলোকৰ যিটো ব্যৱসায় বন্ধ কৰিছোঁ হয় 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 আচলতে ড্ৰাগছ এটা সামাজিক ব্যাধি এই ব্যাধিয়ে যুৱ প্ৰজন্মক বৰ বেয়াকৈ ঘূণীয়া কৰিব ধৰিছে আমি এইটো স্বীকাৰ কৰিবই লাগিব আৰু বৰ্তমান আমি ধৰক অসম চৰকাৰে বহুখিনি ড্ৰাগছ বেপাৰীক ধৰিছে কিন্তু তথাপিও ই শেষ হৈ যোৱা নাই কিজানি ইয়াক ৰোধ কৰিবলৈ হ'লে আমি ৰাইজেও ইয়াক মানে সহায় সাহাৰ্য কৰিব লাগিব কাৰণ ৰাইজ সচেতন হ'লে নিজৰ অভিভাৱিকাসকল সচেতন হ'লেহে নিজৰ সন্তানবিলাক ঠিক হ'ব ড্ৰাগছ পেডলাৰসকলৰ বা ড্ৰাগছ বেপাৰীসকলৰ যদি নিজৰ অভিভাৱকসকল ঠিক হ'লহেঁতেন তেওঁ নিশ্চয় এই লাইনটোত নগ'লহেঁতেন গতিকে যিহেতু ঘৰখন শিক্ষাৰ প্ৰথম কেন্দ্ৰ গতিকে আমি আটাই সচেতন হ'বৰ হ'ল এতিয়া আমি আমাৰ সামৰণি পৰ্যায়লৈ আহিছোঁ আচলতে বহু কথাই আছে সুধিবলৈ গাঁওৰক্ষী বাহিনী বিষয়ে সুধিবলৈ বহু কথাই আছে আপোনাৰ বিষয়েও জানিলোঁ ব্যক্তিগতভাৱে বহুখিনি কথা এতিয়া গাঁওৰক্ষী বাহিনীৰ মানে আজিৰ তাৰিখত গাঁওৰক্ষী বাহিনীৰ ধৰক মই সুধিব খুজিছিলোঁ কি আৰক্ষী বাহিনী যে ৭৫ বছৰ কটালে তেওঁলোক আগৰ মানে সংখ্যা কিমান আছিল আৰু এতিয়াৰ সংখ্যা কিমান আছে আপুনি চমুকৈ কৈ দিয়কচোন মানে মেম্বাৰ আগতেও ২৫ জনেই আছিল নে এতিয়াও সেই একেই আছে সেই কথাটো কৈ দিয়কচোন নাই মেম্বাৰৰ ক্ষেত্ৰত আপোনাৰ ২৫ জনৰ পৰা ৫০ জন বা এবাব সেইটো আগতেও সেই আছিলে এতিয়াও সেই একে আছে এইটো আৰু এতিয়া তাৰমানে কি হ'ল যিটো আমাৰ গাঁৱৰ যিটো ৰক্ষী বাহিনী গাঁৱত ইয়াতে আমাৰ ৫০ৰ পৰা ১০০ৰ পিছত আকৌ এটা নতুন বাহিনী কৰিব পাৰে তাৰমানে ৫০ জনেতো গাঁওখন গোটেই কাভাৰ কৰিব নোৱাৰে যদি জনসংখ্যাৰ ওপৰত ভিত্তি কৰি গাঁওৰক্ষী বাহিনী বনাব পাৰে আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো আমি আপোনাৰ লগত নিশ্চয় কথা পাতিম গাঁওৰক্ষী বাহিনী আচলতে আমাৰ হৃদয়ত থাকিবলগীয়া এটা অনুষ্ঠান
এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন সামাজিক ক্ষেত্ৰখনত বিভিন্ন কাম হৈ আছে। হয়তো ইয়াতে চাকৰিয়ালো জড়িত হ'ব পাৰে, ইয়াত কোনো ধৰণৰ হয়তো নিয়ম নাই। গতিকে আমি এই গাঁও সুৰক্ষা সংগঠনটোক অধিক মানে শ্ৰেষ্ঠতাৰ দিশে বা অধিক ৰাইজৰ লগত জড়িত কৰিবলৈ আমি নিশ্চয় অসম চৰকাৰে, অসম আৰক্ষী বা আপোনালোকৰ দৰে এই পৰ্যায়ৰ মানে বিষয়াসকলে নিশ্চয় চেষ্টা কৰিব। এতিয়া আপোনাক আমি ধন্যবাদ জনাইছোঁ আমাক আহি আজি সময়কণ দিয়াৰ বাবে। ধন্যবাদ।